এই মুহূৰ্তত এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনাব বিচাৰিছো বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো নিৰ্বাচনী বিষয়াই প্ৰমোদ বড়োক প্ৰদান কৰিলে চাৰ্টিফিকেট অসমত ৩খন আসনতে নিৰ্বাচিত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ তেৰছ গোৱালা যোগেন মোহনো ৰাজ্যসভালৈ নিৰ্বাচিত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচন আয়োগে সংসদলৈ নিৰ্বাচিত হয়ে ৰাজনীতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে প্ৰমোদ বড়োৱে বড়োভূমিৰ ১৫খন আসনৰ বাবে প্ৰাৰ্থী হাজু কৰিছো বুলি প্ৰমোদ বড়োৱে আজি সাংবাদিকৰ আগত কৈছে কাইলৈ আমি ১৫খন আসনৰ প্ৰাৰ্থী চূড়ান্ত কৰিবলৈ আলোচনাত বহিম বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰিছে মিত্ৰতাৰ সম্পৰ্কটো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰমোদ বড়োৰ ৰাজনীতিত কংগ্ৰেছৰ বিষয়টো ইতিমধ্যে আমি উল্লেখ কৰিছো যে ইউপিপিএল আৰু কংগ্ৰেছৰ মাজত হ'ব নেকি মিত্ৰতা এই সম্পৰ্কটো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰমোদ বড়ো আমি এই দৃশ্যাংশটো দেখুৱাইছো আজিৰ দৃশ্যাংশটো দেখুৱাইছো নিজৰ সমৰ্থকক লগত লৈ এইদৰে চাৰ্টিফিকেট গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ গ'ল প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচিত হ'ল প্ৰমোদ বড়ো আমি এই দৃশ্যাংশটো দেখুৱাইছো দলৰ সতীৰ্থসকলক লগত লৈ এইদৰে আজি উৎসাহিত হোৱা দেখিবলৈ পোৱা গ'ল প্ৰমোদ বড়ো আৰু বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতে দলীয় কাৰ্যকৰ্তাই তেওঁক এইদৰে সম্ভাষণ জনোৱা দেখিবলৈ পোৱা গ'ল আমি এই দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছোঁ অসমত ৩খন আসনতে নিৰ্বাচিত হৈছে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ তেৰছ গোৱালা যোগেন মোহনো ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে দেশৰ নিৰ্বাচন আয়োগে সংসদলৈ নিৰ্বাচিত হয়ে ৰাজনীতিৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে প্ৰমোদ বড়োৱে বড়োভূমিৰ ১৫খন আসনৰ বাবে প্ৰাৰ্থী ইতিমধ্যে হাজু কৰি ৰাখিছো বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰিলে এতেকে বিজেপিৰ লগত ইউপিপিএলৰ যে মিত্ৰতা নহয় সেই কথা চূড়ান্ত হ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মিত্ৰতাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য আছে আমি কিছু সময় পিছতে সেই মন্তব্য শুনাম কিন্তু তাৰ আগতে প্ৰমোদ বড়োৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিছোঁ আজিৰ দিনটোত চাৰ্টিফিকেট গ্ৰহণ কৰি কি মন্তব্য আগবঢ়ালে প্ৰমোদ বড়োৱে সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াব বিচাৰিছোঁ মই পুনৰ আমাৰ দলৰ জ্যেষ্ঠ নেতৃত্ব আমাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া মন্ত্ৰী আমাৰ প্ৰাক্তন ডেপুটি চিফ আৰু বিধায়ক গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আদি কৰি সকলো নেতৃবৃন্দক মই ধন্যবাদ জনাইছোঁ দলৰ সিদ্ধান্ত হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা হৈছিলে আৰু স্ক্ৰুটিনি হোৱাৰ পিছত আজি আমি চাৰ্টিফিকেট পাবলৈ সক্ষম হৈছোঁ অহা 6টা বছৰৰ কাৰণে উচ্চ সদনত গৈ পেলাই আমাৰ অঞ্চলৰ বিভিন্ন সমস্যা আমাৰ জনগোষ্ঠীৰ বিভিন্ন সমস্যাবিলাক তাত যিমান সম্ভৱ হয় এটা প্ৰচেষ্টা হাতত লোৱা হ'ব কি এই সমস্যাবিলাক কেনেকৈ নেশ্যনেল পলিচিত ইনফ্লুৱেঞ্চ কৰি পেলাই সমাধান কৰিব পৰা যায় ইয়াৰ লগতে আমাৰ অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহুখিনি সমস্যা যোৱা 30টা বছৰত সংগ্ৰাম কৰি থকা সময়ত বিভিন্ন জাতি জনগোষ্ঠী জনজাতি অজনজাতি লোকসকলৰ সমস্যাবিলাক আমি একেলগে সংগ্ৰাম কৰি আহিছোঁ আৰু মই ভাবোঁ এই সমস্যাবিলাক যদি পলিটিকেল উইল থাকে ৰাজনৈতিক সদিচ্ছা থাকে সমাধান কৰিব পাৰে আৰু এই সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে কেতিয়াবা কোনোবা অস্ত্ৰ ল'ব লগা হৈছে কেতিয়াবা কোনোবা ৰাজপথত আহিব লগা হৈছে আজিৰ সময়ত এই সমস্যাবিলাক যথেষ্ট খাম কাটিছে এটা লাহে লাহেকৈ এটা সলিউশনৰ পৰা আহিছে মই আশা কৰোঁ যে আমি বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ পৰা যোৱা আমাৰ সাংসদসকল আমাৰ বড়োসকলৰ ইতিমধ্যে 3জন সাংসদ আমাৰ হ'ল লোকসভাত 1জন ৰাজ্যসভাত 2জন আমি একেলগে মিলি এই স্বাধীনতাৰ 78 বছৰ সমাধান নোহোৱা
কিছুমান সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম যেহেতু ইণ্ডিয়ান ডেমক্ৰেচিটো ৱৰ্ল্ডৰ সবচে শ্ৰেষ্ঠ ডেমক্ৰেচি বুলি কোৱা হয় এই ডেমক্ৰেচিত আমাৰ কথাটো কেনেকৈ শুনাব পৰা যায় এই প্ৰচেষ্টাটো হাতত ল'ম বুলি মই আশা কৰিছোঁ মই থাৰ্ড কেণ্ডিডেট আৰু আপোনালোকে ভালকৈ চাই আছিলে যে থাৰ্ড কেণ্ডিডেটজন কোনো পক্ষৰ পৰা জিকাটো সম্ভৱ নহয় যদি দুই পক্ষৰ পৰা ভোট নাপায় তো সেইকাৰণে এটা ৰিস্ক লৈ পেলাই থাৰ্ড কেণ্ডিডেটৰ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আশা কৰি আছিলোঁ যে নিৰ্বাচন যদি হয় দুই পক্ষতো আমি অনুৰোধ কৰিম যে আমাৰ প্ৰাৰ্থীক মানে ভোট দিব লাগে আমাৰ প্ৰাৰ্থীক জিকাব লাগে এইটো আনকণ্টেষ্ট যিহেতু হৈ গ'ল সেই পৰ্যায়লৈ নগ'ল এতিয়া আমি সিদ্ধান্ত ল'ব লাগিব যে আহি থকা নিৰ্বাচনত ৰাজ্যত অধিকাংশ ৰাইজে কাক বিচাৰিছে চৰকাৰত আমি কাৰ লগত থাকিলে ভাল হ'ব আৰু